খিলঞ্জীয়াক শত্ৰু জ্ঞান কৰি বিদেশীক ৰঙা দলিচা সংবাদমেল সম্বোধন কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিলে ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে বসুন্ধৰা 3.0 লৈ তীব্ৰ অসন্তুষ্টি এওঁলোকৰ অসমীয়া খিলঞ্জীয়া মানুহক শত্ৰু জ্ঞান কৰিছে আমাৰ ওপৰত ইমান গৱেষণা ইমান ধৰণৰ আলোচনা কৰিছে আমি অসমীয়া মানুহ যেন আমি বেলেগ গ্ৰহৰ পৰা আহিছোঁ আমি অসমীয়া মানুহ নহয় আমাৰ ওপৰত এনেকুৱা তেওঁলোকে কৰি দিছে যে কোনোজনে মানুহ সৰকি যাব নোৱাৰে কিন্তু হৈৰাজ বিদেশীবিলাকে তিনিবাৰ থাকিলে এনে মাতি দি আছে কালি যিবিলাক বিদেশীবিলাক স্বদেশী কৰিছে এই হেৰি আধাৰত যিবিলাক আহিছে সেইবিলাক ডাইৰেক্ট এইবিলাক তথ্যই নালাগে বসুন্ধৰা 3.0 গাইডলাইন অনুসৰি মাটিৰ পট্টা লাভ কৰিবলৈ হলে 2001 চনৰ 28 জুনৰ পূৰ্বৰ খাজানা ৰচিদ দিয়াটো বাধ্যতামূলক অন্যথা বসুন্ধৰা 3.0 পৰা বাদ পৰিব নাম কিন্তু তাৎপৰ্যপূৰ্ণভাৱে অধিকাংশ লোকৰে নাই এই নথি যাৰ বাবে প্ৰায় ৭৫,০০০তকৈ অধিক লোক ভূমি অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ আশংকা চৰকাৰে 2001 চনৰ জুন মাহৰ 28 তাৰিখৰ আগৰ খাজনা দিয়া ৰচিদ দিলেহে মাটিৰ পট্টাটো পাব গতিকে এই খাজনা দিয়া ৰচিদটো এতিয়া বন্ধ আছে 80 চনৰ পৰা এইটো বন্ধ কৰি দিছে 2001 চনৰ আগৰ তথ্য লাগিব যিবিলাক 2001 চনৰ জুন মাহৰ 28 তাৰিখৰ আগৰ যিবিলাক তথ্য নাই সেইবিলাকে মাটি পট্টাটো গুৱাহাটীত নাপাব ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ অভিযোগ চৰকাৰী গাইডলাইন আখুৱাপূৰ্ণ এতিয়া বসুন্ধৰা 3ত যিটো চৰকাৰী গাইডলাইন সেই গাইডলাইনটোত খুব আখুৱা আমি দেখা পাইছোঁ 1 নম্বৰ আখুৱাটো আমি ক'ব বিচাৰিছোঁ যে গুৱাহাটীৰ 17খন পাহাৰত ৮৫,০০০ মানুহ পট্টা দিয়াৰ কাৰণে গাইডলাইনত কোনো উল্লেখ নাই ইয়াৰ সমান্তৰালকৈ জৰীপ নোহোৱা ঠাইৰ লোকসকলেও বঞ্চিত হ'ব ভূমি অধিকাৰৰ পৰা দ্বিতীয়তে MC গুৱাহাটীৰ যিবিলাক নন কেৰেষ্টল জেগা ঠাই নন কেৰেষ্টল মানে জৰীপ নোহোৱা কমপ্লিট চৰকাৰে বেন কৰি দিছে চৰকাৰে ডাইৰেক্ট কৈছে যিবিলাক জৰীপ হোৱা নাই গুৱাহাটীৰ ভিতৰতে জৰীপ হোৱা নাই এই জেগাত মাটি পট্টাটো নিদিয়ে পূৰ্বৰ ভূমি নীতিৰ তথ্যৰ বিষয়ে উল্লেখ নাই নতুন গাইডলাইনত যাৰ বাবে বিদ্যুতৰ বিল দলিল ইত্যাদিক অগ্ৰাহ্য বা আগৰ AGP চৰকাৰৰ দিনত হোৱা ভূমি নীতিৰ যিবিলাক তথ্য আছিল সেই তথ্যবিলাক ইয়াতে উল্লেখ কৰা নাই অৰ্থাৎ মানুহৰ লাইটৰ বিল বা এনেকুৱা চৰকাৰী কিবা যদি তথ্য আছিল বা বেকডেটৰ দলিল যদি তেওঁৰ লগত আছে এইবিলাক আছিলে এইবিলাকো তেওঁলোকে এতিয়া উঠাই দিছে বসুন্ধৰা 3.0 গাইডলাইনে এতিয়া বিপাঙত পেলাইছে 17টা পাহাৰৰ প্ৰায় ৮৫,০০০ লোকক গতিকে বসুন্ধৰা 3.0 কিমানৰ নাম সোমাব আৰু কিমানৰ বাদ পৰিব সেয়া লক্ষণীয় হ'ব ইয়াৰ সমান্তৰালকৈ প্ৰশ্ন হয় ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ দাবী শুনিবনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' জাৰ্নেলিষ্ট দীপক শইকীয়াৰ সহযোগত প্ৰস্তুতি গগৈৰ ৰিপৰ্ট প্ৰতিদিন টাইম